নমস্কাৰ সকলো অসমবাসীকে মই বাণী গগৈ স্বাগতম জনাইছোঁ। আজিৰ এটি পুনৰ নতুন শিক্ষামূলক ভিডিঅ' লৈ আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত, যিটো বিষয়ৰ বিষয়ে সকলোৱে জনাটো অত্যন্ত প্ৰয়োজনীয়। আৰু এই বিষয়টো হৈছে আমাৰ জীৱনৰ লক্ষ্য। আমাৰ জীৱনৰ লক্ষ্য হোৱাত এটা নিৰ্ধাৰণ কৰি লোৱাটো আমাৰ সকলো ব্যক্তিৰে বাবে অত্যন্ত প্ৰয়োজনীয়। সৰুৰ পৰাই এই লক্ষ্য যেতিয়া বান্ধি লোৱা হ'ব, তেতিয়াই আমি সেই লক্ষ্যত উপনীত হ'বলৈ যথেষ্ট কষ্ট আৰু সাধনা কৰিব পাৰোঁ। যদি লক্ষ্য আমাৰ ঠিক নহয় বা নিৰ্ণয় কৰি নলওঁ আমি, তেনেহ'লে এই বঠা নাইকিয়া নাৱৰ দৰে আমাৰ জীৱনটো হৈ পৰিব। বতাহে যেনি গতি কৰে নাওখনো তেনিয়েই গতি কৰাৰ দৰে আমাৰ জীৱনটো যেনেকুৱা পৰিস্থিতি হয়, সেই পৰিস্থিতিয়ে আমাক জুৰুলা কৰি তুলিব। সেইফালে আমাৰ ঢাল খাব আমাৰ জীৱনটো। কিন্তু যেতিয়া লক্ষ্য নিৰ্দিষ্ট কৰি লোৱা হ'ব, যিকোনো পৰিস্থিতিতেই নিজকে স্থিৰ আৰু উদ্যম কৰি ৰাখিব পাৰি আৰু লক্ষ্যত উপনীত হ'বলৈ কষ্ট আৰু সাধনা কৰিব পাৰি। সেইকাৰণে আমাৰ জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰি লোৱাটো অত্যন্ত প্ৰয়োজনীয়, বিশেষকৈ উঠি অহা প্ৰজন্মৰ বাবে এই টপিকটো বহুত প্ৰয়োজনীয়। আশা কৰোঁ সকলোৱে লাভান্বিত হ'ব এই ভিডিঅ'টোৰ জৰিয়তে। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আৰু শিক্ষাৰ্থীসকলে যদি ৰচনা পৰীক্ষাত আহে জীৱনৰ লক্ষ্যক লৈ, তেনেহ'লে এই ভিডিঅ'টো তেওঁলোকৰ বাবে অত্যন্ত উপকাৰী হ'ব। লিখিবলগীয়া এই টপিকটো মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ। জীৱনৰ লক্ষ্য আৰম্ভণি। ৰচনা এখন লিখিবলৈ হ'লে এটা নিৰ্দিষ্ট গতিত যাব লাগিব। প্ৰথম হ'ব আৰম্ভণি। মানুহৰ বিকাশৰ বাবে জীৱনৰ লক্ষ্য এটা স্থিৰ হোৱা নিতান্তই আৱশ্যকীয়। লক্ষ্যবিহীন লোকৰ অৱস্থা মাছ পানীত দিশ হেৰুওৱা নাৱৰীয়াৰ দৰে। গতিকে জীৱনৰ উন্নতিত জীৱনৰ লক্ষ্যইহে বাট দেখুৱায়। লক্ষ্য। মানুহে ভৱিষ্যতৰ কথা নাজানে। ভৱিষ্যতে কোন কি হ'ব সেই কথা আগতীয়াকৈ ক'ব নোৱাৰিলেও ভৱিষ্যতৰ বাবে ছাত্ৰ অৱস্থাতেই জীৱনৰ লক্ষ্য স্থিৰ কৰা উচিত। এনে কৰিলে তাৰ বিকাশৰ বাবে মনে প্ৰাণে অধ্যয়ন আৰু দৃঢ়তা বঢ়াব পাৰি। দৃঢ়তাই জীৱন গঢ়াত সহায় কৰে। ইয়াত অভিভাৱক জ্যেষ্ঠসকলৰো প্ৰেৰণাৰো আৱশ্যক। আদৰ্শ আৰু উদাহৰণেৰে জীৱনৰ লক্ষ্য স্থিৰ কৰাত অনুপ্ৰেৰণা জন্মায়। মহৎ লোকৰ আদৰ্শ আৰু উদাহৰণৰ বাবে পুথি অধ্যয়ন, তেওঁলোকৰ কৰ্মৰ চানেকি গ্ৰহণ কৰাটো নিতান্তই আৱশ্যক। ছাত্ৰ জীৱনৰ পাছৰে পৰাই মানুহে জীৱিকাৰ বাবে জীৱনৰ লক্ষ্য স্থিৰ কৰিব লাগে। কিন্তু তাৰ বাবে লাগিব প্ৰতিভা। জীৱিকা যি প্ৰকাৰেই নহওক, প্ৰতিভা কিন্তু মানুহৰ আজীৱন লগৰীয়া হৈ থাকিব। সেয়েহে মানুহৰ প্ৰকৃত পৰিচয় হ'ব। সেইবাবে সাধনা মানুহৰ অন্যতম জীৱনৰ লক্ষ্য হোৱা উচিত। সামৰণি। জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে প্ৰধান প্ৰয়োজন সাধনা। সাধনাৰ বাবে কষ্টও কৰিব লাগিব। মানুহৰ জীৱন কেৱল সুখৰ বা সেন্দুৰীয়া পথো নহয়, ই ওখ চাপৰে ভৰা। এইবোৰ অতিক্ৰম কৰিলেহে মূল উদ্দেশ্যত উপনীত হ'ব পাৰি। ইয়াৰ বাবে চৰিত্ৰ গঠনৰ আৱশ্যক। আমি সদায়ে ভাল হ'বলৈহে বিচাৰোঁ। কুপ্ৰবৃত্তি বা লোকক অনিষ্ট কৰিব পৰা কামবোৰ দূৰৈতে আঁতৰাব লাগে। সৎ চিন্তাইহে জীৱনৰ প্ৰকৃত লক্ষ্যত ভৰি দিয়াত সহায় কৰে। এইখন বিষয় সম্পৰ্কীয় ৰচনা তোমাৰ জীৱনৰ লক্ষ্য শীৰ্ষক ৰচনাখনত ছাত্ৰ ছাত্ৰীয়ে নিজৰ লক্ষ্য সম্পৰ্কে লিখিব লাগিব। এই বিষয়ে শিক্ষক অভিভাৱকসকলে যেন আভাস দিয়ে। এয়া মই ব্যাকৰণখনৰ পৰা আপোনালোকৰ আগত দাঙি ধৰিছোঁ।
এই নোটটো আশা কৰোঁ আপোনালোকৰ যথেষ্ট সহায় হ'ব বুলি। আৰু আপোনালোকে দেখিলে যে পঢ়ি থকা জীৱনৰ পৰাই লক্ষ্য নিৰ্ধাৰণ কৰি লোৱাটো অত্যন্ত প্ৰয়োজনীয়, যাতে ভৱিষ্যতলৈ নিজে কি হ'ব আৰু কোনটো দিশত গ'লে ভাল হ'ব বা লক্ষ্যত উপনীত হ'ব পাৰিব সেইটো নিৰ্ধাৰণ হ'ব। সেইকাৰণে জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰি লোৱাটো অত্যন্ত প্ৰয়োজনীয়। আৰু ৰচনা লিখিবলৈ যদি তোমাৰ জীৱনৰ লক্ষ্য বুলি আহে বা মোৰ জীৱনৰ লক্ষ্য বুলি, তেতিয়া নিজৰ যি লক্ষ্য নিৰ্ধাৰণ কৰি লোৱা হৈছে সেই লক্ষ্য নিৰ্ধাৰণৰ বিষয়ে লিখিব লাগিব। আৰম্ভণিটো এনেদৰেই হ'ব আৰু লক্ষ্যখিনিত নিজৰ বিষয়ে অকণমান লিখিব লাগিব। এই লক্ষ্য বিষয়টোত নিজেনো কি লক্ষ্য বান্ধি লৈছে ভৱিষ্যতৰ বাবে, সেই বিষয়ে এজন সুনাগৰিক বা এজন সমাজসেৱক, এজন ডাক্তৰ বা এজন পুলিচ বিষয়া, তেনেকুৱা যি বিষয়ে ভাবি লৈছে সেই বিষয়ে অকণমান ইয়াত বহলাই লিখিব লাগিব। আৰু এয়াই আছিল আজি ৰচনাখনি জীৱনৰ লক্ষ্য সম্পৰ্কে। অনাগত দিনত মই পুনৰ লগ পাম নতুন এটি শিক্ষামূলক ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ তেনেহ'লে, ধন্যবাদ। জয় আই অসম। আৰু ভিডিঅ'টো কিবা যদি আপোনালোকে ভুল দেখিছে তেনেহ'লে আঙুলিয়াই দিব বুলি আশা কৰিলোঁ। আহিছোঁ, ধন্যবাদ।